মহারাজ কালকেতু মহারাজ ৰাতিপুৱাবলৈ আৰু কিমান বাকী কালকেতু মহাৰাজ হৌৱা পূব আকাশত সূৰ্যদেৱ উদ্ভাসিত হওঁ হওঁ এৰা কালকেতু মহারাজ একোজনী মাথো ভনীতি তৈব কি মোৰ রাজ কারেঙ্গে খোদা করি তাইও আজি গুচি যাব পৰৰ গৃহলৈ নিষ্ঠুৰ কংখৰ হৃদয়ৰ কোনোবা কোণত কিহে যে নকস্মাতে কৰিছে আঘাত কন্যা সম্পদান কি যে এক মৰ্মান্তিক কালকেতু মহারাজ এয়াই হৈছে জগতৰ চিৰন্তন নীতি
পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। গতিকে মহাৰাজ আপুনি দুৰ্বল নহব। বাৰু কালকেতু মহাৰাজ বৰযাত্ৰী উলটি যোৱাৰ সময় প্ৰায় সমাগত। আছেনে প্ৰস্তুত সকলো সম্ভাৰ? মহাৰাজ ৰথ ৰথী হয় হস্তি সকলো প্ৰস্তুত আছে। তথাপিও তুমি পুনৰবাৰ ভালদৰে সকলো কৰিবা নিৰীক্ষণ। ভগিনীৰ যাত্ৰাত কৌতুৱে যেন একো বাদ পৰি নৰয়। ভাল মহাৰাজ। স্নেহর ভগ্নী দৈবকী,
স্নেহৰ সুযোগ্য বসুদেৱ মহাৰাজ আজি এই শুভ লগ্নৰ মহেন্দ্ৰ ক্ষণত কংসৰ অযাচিত হিয়া ভৰা আশীৰ্বাদ যাচিল দুয়োকে বিবাহ যদিও দেৱতাৰ নিবন্ধ তথাপিতো উপযুক্ত পাত্ৰৰ হাতত স্নেহৰ ভগ্নীক কৰি সমৰ্পণ আজি কংসই লভিছে অপাৰ আনন্দ স্নেহৰ ভগ্নী দৈৱকীবৰ কৰ্তব্যৰ তাৰণাত পৰি যদিও বা মই কেতিয়াবা কৰিছিলোঁ তোক কঠোৰ ব্যৱহাৰ আজিৰ এই বিদায় বেলাত সকলো দাদাৰ মুখলৈ চাই পাহৰি যায় ধন্য ধন্য আজি মথুৰাপুৰী ধন্য আজি মথুৰা ৰাজন সজ্জিত ৰথত দুয়ো কৰি আৰোহণ যাত্ৰা কৰা শুভক্ষণে নিজ গৃহলৈ মহাৰাজ মহাভাগ্যময় তুমি হেন মহাৰাজৰ ভগ্নীৰ লগত আমাৰ বৈবাহিক সম্বন্ধ স্থাপন কৰ এই সম্বন্ধ যাতে মধুময় হয় তাৰ বাবে আশীষ বিচাৰিছো অতি মধুৰ প্ৰাৰ্থনা তোমাৰ আয়তীসকল মাংগলিক উৰুলি ধ্বনিৰে দৈৱকীক জনোৱা বিদায় সম্ভাষণ মহারাজ আসেনে প্রস্তুত রথ দৈৱকীৰ বিদায়ৰ বাবে সুবৰ্ণ ৰথ প্ৰস্তুত আছে মহাৰাজ মাত্ৰ আপোনাৰ আদেশৰ প্ৰয়োজন বলা মিত্ৰবৰ নিজেই আজি মই ৰথৰ ধৰিবাগ জৰি আনন্দ মনেৰে ৰথ কৰি সঞ্চালন হৈ আহো দুয়োকে ঔ অদূৰ দৈৱকী সাবধানে সাবধানে কংস যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰ আজি মূৰ্খ কংস তই স্নেহৰ ভগ্নীটোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অৱলীলাক্ৰমে
মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যটিৰ বৰ আপোন পোহৰ হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ অত ভৱিষ্যত অৱধান কৰি দিছে আকাশী বাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ আলোকেতো অৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দৰ উন্মত্ত পজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো বধ কৰাৰ যাকে য'তেই পোৱা বলিয়া দোতাল হাতী তুৰন্তে আনি মেলি দিয়া জোৰে জোৰে প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা কালকেতুৰ মুক্ত অখিয়ে অহৰ্নিশে তাৰেই কৰিছে কামনা দুবাহুৰ অসীম শক্তি মোৰ উঠলি উঠিছে বধ কৰিম যাকেই য'তেই পাম এফালৰ পৰা মথুৰাত আজি এনে প্ৰলয়ৰ কৰিম ঘোষণা জীৱ মাত্ৰই ভস্মীভূত হৈ ধূলিৰ লগতে বিলীন হৈ যাব বসুদেৱ নতুন মিতিৰ আৰু স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে শুনিলানে কাণ পাতি যি মিলন বন্ধনেৰে বান্ধি দিলো তোমালোক দুয়োটিকে এই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰেই কংসৰ মৰণ কিন্তু কংসৰ মৰণ জানো ইমান সহজ ইয়া ভৰা যি আশীৰ্বাদ কৰিছিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান কি কৰিবা বসুদেৱ হঠাতেই অমৃতত গৰল উঠিল স্নেহ মমতা মোৰ আছিল যত মানে বিষত দিলো সকলোটি এই মুহূৰ্ততে সমন্ধৰ নাগপাক দিলো দলিয়াই স্বৰ্গঘাতে দৈৱকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দুৱাৰ থামে বিৰুদ্ধ কৰি চিৰকাললৈ ন দৈৱকী এই তৰোৱালৰ আস্বাদ গ্ৰহণ কৰ ধৈৰ্য ধৰা কংসাল অধৈৰ্য নহব বিপদত ধৈৰ্য ধৰাই
জ্ঞানী লোকৰ কৰ্তব্য। স্তব্ধ হোৱা বসুদেৱ, মই তোমাৰ কোনো মতামত শুনিবলৈ ইচ্ছা নকৰো। অপরাধী নুহে কোনো মথুরার প্রজা, যত মানে অপরাধ সকলো কংসৰ। এই খোৱা বসুদেৱ, কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, কলে জানো শুনিবা সঁচাই? ৰাজা বীৰ তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা আপোন ঈশ্বৰে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, হবাৰে বিধান হৈ ইচ্ছাতে তোমাৰ। সেই গৰ্বতে গৰ্বিত তোমাৰ এই শিৰে সীমাত্ৰী লংঘিছে। হত্যা কৰি ভগ্নীক নিজৰ মৰণকো ৰুধিব খুজিছা? পৰিহাস নালাগে কৰিব, তোমাৰ কথাই সঁচা। ৰজা মই সৰ্বশক্তিমান, যেনে ইচ্ছা তেনে কৰিম বিধান। দৈৱকীক কৰিম সংহাৰ, তাৰ পাছত চাম ভালকৈ দৈৱকীৰ গৰ্ভজাতস্তম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন। আজুহ দৈৱকী তই মৃত্যুৰ নিমিত্তে। সঁচা কথা ৰাজন, এনে কাৰ্য অতি অশুভনীয়। নাৰী হত্যা, ভগ্নী হত্যাৰ কলংকৰ কালিমা হানি সত্য ৰখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা। সুখ ভোগ আবেগৰ বশৱৰ্তী হৈ কৰা যদি এনে নিজ কাম, জগতৰ বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত কাল হৰ্পিণী মৃত্যু দূতক স্থান দিম আপোন গৃহত। বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ, তুমি বসুদেৱ।
আৰু আছে সহজ উপায়। দৈৱকীও থাকিব জীয়াই, তোমাৰো একোকে ৰাজা নহব অনিষ্ট। কৰজোৰে মই মিনতি কৰিছো, দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দাও। তার পরিবর্তে রাজা, তার পরিবর্তে দৈবকীর গর্ভজাত প্রতিটো সন্তান যি মুহূর্ততে ভূমিষ্ঠ হব, এটি এটি কৰি আনি তুলি দিম তোমাৰ হাতত। হত্যা কৰি নিষ্কণ্টক হবা নিজ ইচ্ছা মতে। অসম্ভৱ, অসম্ভৱ স্বামী, অসম্ভৱ স্বামী, পৃথিৱীৰ নতুন অতিথি, সৰগৰ দেৱ শিশু, সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী, জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। ভালদৰে ভাবিছো বসুদেৱ, পাৰিবানে সঁচাকৈয়ে প্ৰতিজ্ঞা কৰিব পালন? পাৰিবানে বিষত জীৱ সন্তানৰ স্নেহ? যদি পাৰা, নাই মোৰ অলপ আপত্তি, তোমাৰ মুখলৈ চাই দিব পাৰো মুক্তি দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে প্ৰতি মুহূৰ্ততে কাঢ়ি নিব পাৰা জীৱ আছে সকলো আমাৰ। তথাপিও কওঁ শুনা ৰাজা, মিছা মই নকওঁ কদাপি। প্ৰাণান্তেও প্ৰতিজ্ঞা মই কৰিম পালন। তুমি কি কৰিলা স্বামী? তুমি কি কৰিলা? দেৱী, প্ৰতিশ্ৰুত মই। এয়েই হব। এতিয়াৰ পৰা তন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীৰ নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত। বইলু 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 বইলু
ধন্য ধন্য কালকেতু সঁচাকৈয়ে উপযুক্ত সেনাপতি তুমি মোৰ দাদা ধ্বংসলীলা সম্বৰণ কৰা দাদা মই তোমাৰ চৰণত ধৰিছো দাদা ধ্বংসলীলা সম্বৰণ কৰা সম্বৰণ দৈৱকী হয় দাদা সম্বৰণ কৰা বুঝক বুঝক আজি সকলোৱে ভালদৰে বুঝক কংসৰ ক্ষমতা কংসৰ শক্তি কংসৰ পৰাক্ৰম কিমান এৰি দে পাপিনী দাদা এৰি দে পাপিনী দাদা এৰি দে পাপিনী দৈৱকী ভগৱান তুমি ক'ত প্ৰভু তুমি দেৱী ভগৱান কে